ইয়াত কিবা এটা চক্ৰ ওলাইছে, আমাৰ লগত মাটি লৈ অলপ সিহঁতৰ ঝগড়া চলি আছে, সেইকাৰণে আমাৰ ওপৰত তেনেকুৱা এটা মিছা অভিযোগ দিছে যে আমি ইয়াত কোটি কোটি টকা লেনদেন কৰি আছো, শ বিঘা মাটি বুলি কৈছে। ইয়াত মাত্ৰ ৩-৪ কটা মাটি আছে। আমি জনামতে আমি ইয়াত কোটি বজাৰতে আছোঁ আৰু ইয়াত কোনো নিউজ ওলাইছে যে ইয়াত শ বিঘা মাটি, তেনেকুৱা এটা বিখ্যাত মিছা কথা। ইয়াত আমি জনামতে 2ৰ পৰা 3 কঠা মাটিহে আছে, আৰু মাটিখিনি চৰকাৰী হয়, ইয়াত কোনো মালিকী স্বত্ব নাই। আৰু আমি স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেকজন নিবনুৱা আহি পেলাই সৰু সৰু দোকান বনাই শাক চব্জি বেচি পেলাই চলা ফুৰা কৰি আছোঁ। ইয়াত কোনো খাজনা ওলোৱা নহয় আজিলৈকে। আমি শুনামতে নিউজত যে ওলাইছে যে ইয়াতে মাফিয়া, ইয়াত কোনো মাফিয়া নাই, আমাৰ ওপৰত কোনো অত্যাচাৰো নকৰে। লোকে কিন্তু অভিযোগ কৰিছে। এই অভিযোগটো একেবাৰে মিছা কথা বুলি আমি নাকচ কৰিছোঁ। আৰু ইয়াত কোনো কৰ কাটল লোৱাও নহয় বা ইয়াত বেচা কিনা আজিলৈকে হোৱা নাই। চৰকাৰী মাটি চবেই মিলি পেলাই আমি একেলগে সৰু এটা চেণ্টাৰ বনাই পেলাই আমি শাক চব্জি বেচি পেলাই চলা ফুৰা কৰি আছোঁ। আৰু সেইটো কি আমি এজন শিক্ষিত নিবনুৱা, আৰু ইয়াত কিবা এটা কৰি পেলাই আমি দুখীয়া মানুহ আমি চলাৰ ৰাস্তাটো অকণমান সুগম হৈছে। আৰু এইটো নাথাকিলে হয়তো আমাৰ কিবা অসুবিধা হ'লহেঁতেন, কাৰণ আমি ডাঙৰ এটা চেণ্টাৰত গৈ পেলাই দোকান দিয়াটো আমাৰ কাৰণে অসম্ভৱ। ইয়াত আমাৰ কিবা কৰ কাটলো দিবলগীয়া নহয়। আমি স্বতঃস্ফূৰ্তভাৱে যেনে তেনে কৰি জুপুৰি এটা বনাই পেলাই আমি দোকান পোহাৰ দি আছোঁ আৰু চলা ফুৰা কৰি আছোঁ। মোৰ নামটো মহম্মদ আমিৰ হুছেইন। দেখা গৈছে যে আপোনাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে, আপুনি মাটি বেদখল কৰিছে, মাটি বিক্ৰী কৰিছে, কি কৰিব? চাওক ছাৰ, ইয়াত অলপ গৰাবাত মাটি আমাৰ দখলত বহুত মানুহ আছে। মানুহে দায় দোকানদাৰী কৰি তাত ব্যৱসা বাণিজ্য কৰি খাই আছে। ইয়াত কিবা এটা চক্ৰ ওলাইছে, আমাৰ লগত মাটি লৈ অলপ সিহঁতৰ ঝগড়া চলি আছে, সেইকাৰণে আমাৰ ওপৰত তেনেকুৱা এটা মিছা অভিযোগ দিছে যে আমি ইয়াত কোটি কোটি টকা লেনদেন কৰি আছো, শ বিঘা মাটি বুলি কৈছে। ইয়াত মাত্ৰ 3-4 কটা মাটি আছে। আৰু যিসমূহ ঘৰ বিক্ৰী কৰাৰ অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে, কি ক'ব? এইবিলাক সম্পূৰ্ণ মিছা তথ্য। আমি চৰকাৰী মাটি কেতিয়াও বেচা কিনা কৰা নাই। আপোনালোকৰ নিজৰ মাটি আছে তাত? আমাৰ নিজৰ মাটি নাই। চৰকাৰী মাটিতে আপোনালোকে দোকান বনাই দোকানদাৰী কৰি আছো। বেচা কিনি হোৱা নাই। আপোনালোকে বনাইছে নে মানুহখিনিয়ে নিজে নিজে বনাইছে? মানুহ নিজে নিজে ঘৰ বনাই লৈছে। যে দোকান দিছে তেওঁ নিজে বনাই লৈছে। তেওঁ নিজে বনাই লৈছে। যিটো অভিযোগ উঠিছে এইটো কি সত্য নহয়? সম্পূৰ্ণ মিছা।